মোৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ওয়েলকাম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 সায়েন্স চেপ্টাৰ 4 চুম্বকৰ সৈতে খেলুৱা আহা ইয়াৰ আটাইকেইটা প্ৰশ্ন উত্তৰ ইংৰাজী আৰু অসমীয়া মাধ্যমত। গতিকে মই আশা কৰোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। প্ৰথম অনুশীলনী প্ৰশ্নখিনি আলোচনা কৰিম। 1 নম্বৰত আছে খালী ঠাই পূৰ কৰা। 1 নম্বৰ প্ৰশ্নখিনি প্ৰথম অসমীয়া মাধ্যমত আলোচনা কৰিম, তাৰপিছত ইংৰাজী মাধ্যমত আলোচনা কৰিম। এতিয়া আমি আৰম্ভ কৰোঁ। 1 নম্বৰত আছে খালী ঠাই পূৰ কৰা। তাৰ এ নম্বৰত আছে চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক ডেছ পদাৰ্থ বোলে। এই খালী ঠাইটো আমি পূৰ কৰিব লাগিব। ইয়াত লিখিম আমি চুম্বকীয়। তাৰমানে চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক চুম্বকীয় পদাৰ্থ বোলে। এইটো হ'ল 1ৰ এ নম্বৰ প্ৰশ্নৰ এনসাৰ। বি নম্বৰত আছে বিভিন্ন কামৰ বাবে কৃত্ৰিমভাৱে তৈয়াৰ কৰা চুম্বকক ডেছ চুম্বক বুলি কোৱা হয়। এই খালী ঠাইটো পূৰ কৰিব লাগিব। ইয়াত লিখিম আমি কৃত্ৰিম চুম্বক। বিভিন্ন কামৰ বাবে কৃত্ৰিমভাৱে তৈয়াৰ কৰা চুম্বকক কৃত্ৰিম চুম্বক বুলি কোৱা হয়। এইটো হ'ল বি নম্বৰ প্ৰশ্নৰ এনসাৰ। সি নম্বৰত আছে ৰবৰ ডেছ পদাৰ্থ নহয়। এই খালী ঠাইটো পূৰ কৰিব লাগে। ৰবৰটো চুম্বকীয় পদাৰ্থ নহয়। ইয়াত লিখিম আমি ৰবৰ চুম্বকীয় পদাৰ্থ নহয়, কাৰণ ৰবৰত চুম্বকীয় গুণ নাথাকে, সেইকাৰণে ৰবৰটো চুম্বকীয় পদাৰ্থ নহয়। এইটো হ'ল সি নম্বৰ প্ৰশ্নৰ এনসাৰ। ডি নম্বৰত আছে এডাল দণ্ড চুম্বকক দুটুকুৰা কৰিলে আমি একে ধৰণৰ ডেছ চুম্বক পাম। এই খালী ঠাইটো পূৰণ কৰিব লাগিব। ইয়াত লিখিম আমি দুটা। এডাল দণ্ড চুম্বকক দুটুকুৰা কৰিলে আমি একে ধৰণৰ দুটা দণ্ড চুম্বক পাম। তাৰমানে এটা চুম্বক যদি আমি মাজত ভাঙি দিওঁ, মানে টুকুৰা কেইটা হ'ব দুটা, তাতো আমি কি পাম? দুটা দণ্ড চুম্বক পাই যাম। এইটো হ'ল ডি নম্বৰৰ এনসাৰ। ই নম্বৰত আছে দুডাল চুম্বকৰ একে মেৰুৱে ডেছ কৰে। এইটো খালী ঠাইত হ'ব বিকৰ্ষণ। তোমালোকে মনত ৰাখিবা যে একে জাতীয় চুম্বকৰ মাজত কি হয়? বিকৰ্ষণ, আৰু বিপৰীত জাতীয় চুম্বকৰ মাজত হয় আকৰ্ষণ। ইয়াত কি কৈছে? দুডাল চুম্বকৰ একে মেৰুৱে, তাৰমানে একে মেৰুৱে হ'লে কি হ'ব? যেনেকুৱা উত্তৰ মেৰু হ'ব পাৰে, নাইবা দক্ষিণ মেৰু হ'ব পাৰে। একে মেৰু হ'লে কি হ'ব? সেইটো বিকৰ্ষণ। এইটোৱে হ'ল ই নম্বৰৰ এনসাৰ। এফত আছে চুম্বকৰ সদায় ডেছটা মেৰু থাকে। এই এনসাৰ হ'ব দুটা। তোমালোকে মনত ৰাখিবা চুম্বকৰ দুটা মেৰু থাকে, এটা হ'ল উত্তৰ মেৰু আৰু এটা হ'ল দক্ষিণ মেৰু। তো ইয়াত হ'ব দুটা। এতিয়া 1 নম্বৰ প্ৰশ্নটো আমি ইংলিছত চাম। 1 নম্বৰত আছে ফিল ইন দ্য ব্লেংকছ। এত আছে মেটেৰিয়েলছ ডেট আৰ এট্ৰাক্ট বাই মেগনেট আৰ কল্ড ডেছ। এই খালী ঠাইটো আমি পূৰ কৰিব লাগিব। ইয়াত লিখিম আমি মেগনেটিক মেটেৰিয়েলছ। মেটেৰিয়েলছ ডেট আৰ এট্ৰাক্ট বাই মেগনেট আৰ কল্ড মেগনেটিক মেটেৰিয়েল। এইটো হ'ল এ নম্বৰৰ এনসাৰ। বি নম্বৰত আছে মেগনেটছ মেড আৰ্টিফিচিয়েলি ফৰ ভেৰিয়াছ পাৰপজ আৰ কল্ড ডেছ মেগনেট। ইয়াত হ'ব আৰ্টিফিচিয়েল। মেগনেটছ মেড আৰ্টিফিচিয়েলি ফৰ ভেৰিয়াছ পাৰপজ আৰ কল্ড আৰ্টিফিচিয়েল মেগনেট। এইটো হ'ল বি নম্বৰৰ এনসাৰ। সি নম্বৰত আছে ৰাবাৰ ইজ নট এ ডেছ ছাবষ্টেন্স। ইয়াত লিখিম আমি মেগনেটিক। ৰাবাৰ ইজ নট এ মেগনেটিক ছাবষ্টেন্স, মানে ৰাবাৰত মেগনেটিক পদাৰ্থ নাথাকে বা ৰাবাৰত মেগনেটৰ গুণ নাথাকে। ডি নম্বৰত আছে ইফ উই ব্ৰেক এ বাৰ মেগনেট ইকুৱেলি ইনটু টু পিচেছ উই উইল গেট ডেছ মেগনেট। ইয়াত হ'ব টু। তাৰমানে এটা মেগনেটক যদি আমি দুটা টুকুৰা কৈ দিওঁ, তেতিয়া আমি কি পাম? দুটা মেগনেটে পাম। সেইকাৰণে ইয়াৰ এনসাৰ হ'ব 2। ই নম্বৰত আছে চিমিলাৰ পোলছ অফ টু মেগনেটছ ডেছ ইজ আদাৰ। ইয়াত হ'ব ৰিপেল। চিমিলাৰ পোলছ অফ টু মেগনেটছ ৰিপেল ইজ আদাৰ। তাৰমানে দুটা একেজাতীয় মেৰুৰ মাজত কি হ'ব? বিকৰ্ষণ। এইটো হ'ল ই নম্বৰৰ এনসাৰ। এফত আছে মেগনেটছ অলৱেজ হেভ ডেছ পোলছ। ইয়াত হ'ব 2। মেগনেটছ অলৱেজ হেভ 2 পোলছ। মেগনেটৰ সদায় দুটা মেৰু থাকে। মেগনেট মানে হ'ল চুম্বক। চুম্বকৰ দুটা মেৰু থাকে, এটা হ'ল উত্তৰ মেৰু আৰু এটা হ'ল দক্ষিণ মেৰু। এইটো হ'ল এফ নম্বৰৰ এনসাৰ। 2 নম্বৰত আছে সত্য উক্তিবোৰত ৰাইট চিন দিয়া। তাৰমানে ইয়াত কিছুমান উক্তি দিয়া আছে। সেই উক্তিবোৰ যিটো শুদ্ধ তাত আমি ৰাইট চিন দিম, আৰু যিটো ভুল সেইটো আমি ক্ৰছ চিন দিম। তোমালোকৰ কিতাপত বক্স বনাই থোৱা আছে। যিটো উক্তি শুদ্ধ হয় বক্সত ৰাইট চিন দিবা, আৰু যিটো ভুল হয় সেইটো ক্ৰছ চিন দিবা। উক্তি এ নম্বৰত আছে চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ কৰে। এইটো ভুল হ'ব, কাৰণ চুম্বকে সকলো ধৰণৰ পদাৰ্থ আকৰ্ষণ নকৰে। চুম্বকে প্লাষ্টিক, ৰবৰ এইবোৰ আকৰ্ষণ কৰিব নোৱাৰে। গতিকে ইয়াৰ উক্তিটো হ'ব অশুদ্ধ। সেইকাৰণে লিখিলোঁ চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ কৰে। এইটো হ'ল অশুদ্ধ, ক্ৰছ চিন দি দিছোঁ। বি নম্বৰত আছে চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত আকৰ্ষণ। এইটো শুদ্ধ, কাৰণ
বিপৰীত মূৰ হ'লে কি হ'ব আকৰ্ষণ আৰু একে মূৰ হ'লে কি হ'ব বিকৰ্ষণ যেনে উত্তৰ মেৰু হ'লে বিকৰ্ষণ হ'ব উত্তৰ মেৰু দক্ষিণ মেৰু হ'লে আকৰ্ষণ হ'ব সেইকাৰণে ইয়াৰ উক্তিটো হ'ব শুদ্ধ ইয়াত ৰাইট চিন দিছোঁ তোমালোকৰ কিতাপত ৰাইট সাইডত বক্স বনাই থোৱা আছে এই বক্সত তোমালোকে ৰাইট চিনটো দি দিবা সি নম্বৰত আছে কোবাল্ট এবিধ চুম্বকীয় পদাৰ্থ ইয়াৰ উক্তিটো শুদ্ধ কোবাল্ট এবিধ চুম্বকীয় পদাৰ্থ সেইকাৰণে ইয়াত ৰাইট চিন দি দিছোঁ যে কোবাল্ট এবিধ চুম্বকীয় পদাৰ্থ এটো হল সি নম্বৰ আনসাৰ ডি নম্বৰত আছে দণ্ড চুম্বকে সদায় উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে এটো শুদ্ধ সেইকাৰণে ইয়াত ৰাইট চিন দি দিছোঁ দণ্ড চুম্বকে সদায় উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে এটো শুদ্ধ তোমালোকে মনত ৰাখিবা এটা দণ্ড চুম্বক যদি আমি মুক্ত অৱস্থাত ওপৰত উলমাই ৰাখো তেতিয়া কি হ'ব ই সদায় উত্তৰ দক্ষিণ মেৰু হৈ থাকিব সেইকাৰণে এই উক্তিটো সত্য ই নম্বৰত আছে গৰম কৰিলে চুম্বকত্ব গুণ হেৰায় তাৰমানে চুম্বক যদি আমি এডাল গৰম কৰি দিওঁ তেতিয়া চুম্বকৰ চুম্বকত্ব গুণ কি হয় হেৰাই পেলায় বা নাইকিয়া হৈ যায় সেইকাৰণে এই উক্তিটো হ'ব সত্য চুম্বক গৰম কৰিলে চুম্বকৰ চুম্বকত্ব গুণ হেৰায় এতিয়া 2 নম্বৰ প্ৰশ্নখিনি আমি ইংলিছ মিডিয়ামত চাম 2 নম্বৰত আছে পুট টিক মাৰ্ক ব্ৰেকেটত আছে ৰাইট চিন ফৰ কাৰেক্ট স্টেটমেন্ট যেটো স্টেটমেন্ট শুদ্ধ হ'ব হেতু আমি ৰাইট চিন দিম আৰু যেটো ভুল হ'ব হেতু ক্ৰছ চিন দিম এ নম্বৰত আছে ম্যাগনেটস এট্ৰাক্ট অল কাইন্ডস অফ অবজেক্টস ম্যাগনেটে সকলো ধৰণৰ পদাৰ্থ আকৰ্ষণ কৰে এটো কি হ'ব অশুদ্ধ ম্যাগনেটে সকলো ধৰণৰ পদাৰ্থ আকৰ্ষণ নকৰে সেইকাৰণে ইয়াত ক্ৰছ চিন দি দিছোঁ তোমালোকৰ বক্স আছে বক্সত তোমালোকে ক্ৰছ চিন দি দিবা বি নম্বৰত আছে দেয়াৰ ইজ এট্ৰাকশন বিটুইন দি অপোজিট ইন্ডস অফ এ ম্যাগনেট বিপৰীত জাতীয় মেৰুৰ মাজত কি হয় আকৰ্ষণ ইয়াৰ আনসাৰটো হ'ব শুদ্ধ সেইকাৰণে ইয়াত ৰাইট চিন দি দিছোঁ সি নম্বৰত আছে কোবাল্ট ইজ এ ম্যাগনেটিক সাবস্টেন্স কোবাল্ট হল ম্যাগনেটিক পদাৰ্থ ম্যাগনেট মানে হল চুম্বক কোবাল্ট হল চুম্বকীয় পদাৰ্থ ইয়াৰ উক্তিটো হ'ব শুদ্ধ সেইকাৰণে ইয়াত ৰাইট চিন দিছোঁ ডি নম্বৰত আছে দি বাৰ ম্যাগনেট অলৱেজ ৰিমেইন ফেচিং ইন নৰ্থ সাউথ ডাইৰেকশন তাৰমানে চুম্বক যদি এটা আমি উলমাই ৰাখি দিওঁ ই কি কৰে সদায় নৰ্থ সাউথ মানে উত্তৰ দক্ষিণ ডাইৰেকশনত থাকে এটো কি হ'ব সত্য সত্য হলে আমি কি দিম ৰাইট চিন দিম ই নম্বৰত আছে ম্যাগনেটস লস देयर ম্যাগনেটিক প্ৰপাৰ্টিজ when heated ম্যাগনেট যেতিয়া এটা হিট কৰা হয় হিট মানে গৰম তেতিয়া কি হয় ম্যাগনেটৰ গুণ নাইকিয়া হৈ যায় গতিকে এই উক্তিটো কি হ'ব সত্য ইয়াত আমি ৰাইট চিন দিছোঁ এটো হল ই নম্বৰ আনসাৰ 3 নম্বৰত আছে ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা ইয়াৰ বাওফালে আছে ক স্তম্ভ আৰু সোঁফালে আছে খ স্তম্ভ এই ক স্তম্ভৰ লগত খ স্তম্ভৰ কোনটো মিলিব হেতু আমি মিলাই লিখিব লাগিব 3 নম্বৰ প্ৰশ্নৰ আনসাৰ চাৰ্ট এখন বনাইছো এখন চাই লবা তোমালোকে এটো হল ক স্তম্ভ এটো হল খ স্তম্ভ ক স্তম্ভৰ 1 নম্বৰত আছে কম্পাস যন্ত্ৰশালা ই মিলিব খ স্তম্ভৰ ডিৰ লগত স্থিৰ অৱস্থাত উত্তৰ দক্ষিণ দিশত অৱস্থান কৰে কম্পাস যন্ত্ৰশালা স্থিৰ অৱস্থাত উত্তৰ দক্ষিণ দিশত অৱস্থান কৰে এটো হল ইয়াৰ আনসাৰ 2 নম্বৰত আছে লোৰ গজাল ই মিলিব খ স্তম্ভৰ সি লগত চুম্বকৰ দ্বাৰা আকৰ্ষিত হয় মানে লোৰ গজাল কি হয় চুম্বকৰ দ্বাৰা আকৰ্ষণ হয় তাৰ পিছত 3 নম্বৰত আছে ম্যাগনেটাইট প্ৰথম আৱিষ্কাৰ হোৱা চুম্বক তাৰমানে প্ৰথমে যেটো চুম্বক আৱিষ্কাৰ কৰিছিলে হেতু হল ম্যাগনেটাইট তাৰ পিছত 4 নম্বৰত আছে স্থানীয় চুম্বক ই মিলিব বিৰ লগত চুম্বকত্ব গুণ দীৰ্ঘ সময়ৰ বাবে থাকে তাৰমানে স্থানীয় চুম্বকৰ চুম্বকত্ব গুণ দীৰ্ঘ সময় থাকে এটো হল 3 নম্বৰ প্ৰশ্নৰ আনসাৰ 3 নম্বৰ প্ৰশ্নটো এতিয়া ইংলিছত আলোচনা কৰিম 3 নম্বৰত আছে ম্যাচ ক্লম এ উইথ ক্লম বি তাৰমানে এ ক্লমৰ লগত বি ক্লম মিলাই লিখিব লাগিব এটো হল এ ক্লম এটো হল বি ক্লম ইয়াত 1 2 3 4 আৰু ইফালে এ বি সি ডি ইয়াৰ কাৰ লগত মিলিব হেতু আমি মিলাই লিখিব লাগিব এটা 3 নম্বৰ প্ৰশ্নৰ আনসাৰটো কৰিম ক্লম এ ক্লম বি ক্লম এ 1 নম্বৰত আছে কম্পাস ই মিলিব ক্লম বি ডি লগত এট স্টাডি স্টেট ইটস ৰিমেইনস ইন নৰ্থ সাউথ ডাইৰেকশন এটো হল 1 নম্বৰ আনসাৰ 2 নম্বৰটো মিলিব আইৰন নেইলস ই মিলিব ইজ এট্ৰাক্ট বাই এ ম্যাগনেট সিৰ লগত
তাৰপিছত 3 নম্বৰত আছে মেগনেটাইট ইমিলিব দি ফাৰ্ষ্ট মেগনেট ডিস্কভাৰ্ড এই মেগনেটটো মানে প্ৰথম আৱিষ্কাৰ হৈছিলে তাৰপিছত 4 নম্বৰত আছে পাৰ্মানেন্ট মেগনেট দি মেগনেটিক প্ৰপাৰ্টি ৰিমাইন্স ফৰ এ লং টাইম এটো হল 3 নম্বৰ প্ৰশ্নৰ এনসাৰ 4 নম্বৰত আছে স্তম্ভ 1ত চুম্বকৰ এটা মূৰৰ অৱস্থিত দেখুৱা হৈছে স্তম্ভ 2ত প্ৰত্যেক ক্ষেত্ৰত কেনে ধৰণৰ ক্ৰিয়া হয় দেখুৱা হৈছে এতিয়া খালি ঠাই পূৰ কৰা এটো হল স্তম্ভ 1 এটো হল স্তম্ভ 2 ইয়াত আছে সোৱা উত্তৰ মেৰু হলে কি হ'ব বিকৰ্ষণ হ'ব ইয়াত উত্তৰ মেৰু ড্যাশ ইয়াত কি আছে আকৰ্ষণ তাৰ মানে উত্তৰ মেৰু দক্ষিণ মেৰু হলে কি হ'ব আকৰ্ষণ হ'ব আৰু ইয়াত আছে দক্ষিণ মেৰু উত্তৰ মেৰু হলে কি হ'ব আকৰ্ষণ হ'ব ইয়াত আছে ড্যাশ দক্ষিণ মেৰু এটো কি আছে বিকৰ্ষণ তাৰ মানে দক্ষিণ মেৰু কি হ'ব বিকৰ্ষণ হ'ব ইয়াৰ চাৰ্টখন মই বনাই দিছো তোমালোকে চাই লোৱা 4 নম্বৰ এনসাৰটো তোমালোকে লিখিবা এনেকে স্তম্ভ 1 স্তম্ভ 2 উত্তৰ মেৰু হল বিকৰ্ষণ উত্তৰ মেৰু দক্ষিণ মেৰু হল আকৰ্ষণ দক্ষিণ মেৰু উত্তৰ মেৰু হল আকৰ্ষণ দক্ষিণ মেৰু হল বিকৰ্ষণ এটো হল 4 নম্বৰ প্ৰশ্নৰ এনসাৰ 4 নম্বৰত আছে column 1 shows the position of one end of the magnet column 2 show the action in each case now fill in the blanks 4 নম্বৰ চাৰ্টখন দিয়া আছে column 1 column 2 এই column 1ত কিছুমান খালি ঠাই আছে আৰু column 2ত কিছুমান খালি ঠাই আছে এই খালি ঠাইবোৰ আমি পূৰ কৰিব লাগিব কেনেকৈ কৰিম চাই লোৱা তে 4 নম্বৰ প্ৰশ্নৰ এনসাৰটো এনেকৈ লিখিবা column 1 column 2 north repulsion north south attraction south north attraction south repulsion তাৰ মানে একে জাতীয় মেৰু হলে বিকৰ্ষণ আৰু বিপৰীত জাতীয় মেৰু হলে আকৰ্ষণ এটো হল 4 নম্বৰ প্ৰশ্নৰ এনসাৰ 5 নম্বৰত আছে শুদ্ধ উত্তৰৰ গোলকটো সম্পূৰ্ণকৈ পূৰ কৰা 1 নম্বৰত আছে তলৰ কোনবিধ চুম্বকীয় পদাৰ্থ অপচন এ ত আছে আলপিন অপচন বি ত আছে ৰবৰ অপচন সি ত আছে প্লাষ্টিকৰ খাৰু অপচন ডি ত আছে কাঠৰ স্কেল তোমালোকে জানাই যে চুম্বকীয় পদাৰ্থ এই চাৰিটা ভিতৰত কি হ'ব অপচন এ আলপিন এতিয়া সব তোমালোকৰ কিতাপৰ ৰাইট সাইডত এটা বক্স বনাই থোৱা আছে আৰু বক্সটোত এ বি সি ডি এনেকুৱা চাৰিটা অপচন আছে এই এ টো তোমালোকে সম্পূৰ্ণকৈ বোল্ড কৰি দিবা মানে গোল কৰি দিবা এটো হল 5 ৰ 1 নম্বৰ প্ৰশ্নৰ এনসাৰ 2 নম্বৰত আছে তলৰ কোনবিধ অচুম্বকীয় পদাৰ্থ অপচন এ ত আছে লোৰ গজাল অপচন বি ত আছে ৰাবাৰ বেংক অপচন সি ত আছে সেফটি পিন অপচন ডি ত আছে আলপিন ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰাবাৰ বেংক এতিয়া বি নম্বৰটো তোমালোকে সম্পূৰ্ণকৈ বোল্ড কৰি দিবা এটো হল 2 নম্বৰ প্ৰশ্নৰ এনসাৰ 3 নম্বৰত আছে চুম্বকৰ কেইটা মেৰু থাকে এটো এনসাৰ তোমালোকে জানাই অপচন এ ত আছে দুটা অপচন বি ত এটা অপচন সি ত তিনিটা অপচন ডি ত চাৰিটা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ দুটা 5 নম্বৰ প্ৰশ্নৰ এনসাৰখিনি আমি ইংলিশ মিডিয়ামত চাম ইংলিশ মিডিয়ামত 5 ৰ 1 ৰ এনসাৰটো হ'ব এ এটো তোমালোকে বোল্ড কৰি দিবা আলপিন 5 ৰ 2 নম্বৰ এনসাৰটো হ'ব অপচন বি ইয়াত লিখি দিছো ৰাবাৰ বেণ্ড 3 নম্বৰ প্ৰশ্নৰ এনসাৰটো হ'ব অপচন এ ইয়াত লিখি দিছো 2 অপচন এ ত আছে 2 এটো হল 3 নম্বৰ প্ৰশ্নৰ এনসাৰ 6 নম্বৰত আছে দণ্ড চুম্বক এডাল লোৰ গুৰিৰ ওচৰলৈ নিলে চুম্বকডালৰ কোনটো অংশত লোৰ গুৰি আটাইতকৈ কমকৈ লাগি ধৰিব এতিয়া লোৰ গুৰিৰ ওচৰত যদি আমি এটা দণ্ড চুম্বক লৈ যাও চুম্বকৰ মাজভাগত লোৰ গুৰি আটাইতকৈ কম পৰিমাণে পোৱা যাব এই এনসাৰটো তোমালোকে এনেকৈ লিখিবা দণ্ড চুম্বক এডাল লোৰ গুৰিৰ ওচৰলৈ নিলে চুম্বকডালৰ মধ্যভাগত লোৰ গুৰি আটাইতকৈ কমকৈ লাগি ধৰিব এটো হল 6 নম্বৰ প্ৰশ্নৰ এনসাৰ এতিয়া 6 নম্বৰ প্ৰশ্নটো আমি ইংলিশত চাম 6 নম্বৰত আছে ইফ এ বার ম্যাগনেট is brought near to iron powder in which part of the magnet will the iron powder stick leads answer hobo the magnetic strength of a bar magnet is the strongest at its pole north and south and the weakest at the center therefore the iron powder will accumulate more at the poles and the least at the center eto hol 6 নম্বৰ প্ৰশ্নৰ answer 7 নম্বৰত আছে এডাল দণ্ড চুম্বকৰ মেৰু দুটা চিনাক্ত কৰা হোৱা নাই ইয়াৰ উত্তৰ মেৰু কোনটো কিদৰে উলিয়াবা এটা দণ্ড চুম্বক লৈছে এই দণ্ড চুম্বকৰ
উত্তৰ মেৰুটো চিনাক্তকৰণ হোৱা নাই। এই চুম্বকডালৰ উত্তৰ মেৰু কোনটো আমি কেনেকৈ চিনাক্ত কৰিম বা কেনেকৈ বিচাৰি উলিয়াম? এনচাৰটো তোমালোকে কেনেকৈ লিখিবা? দণ্ড চুম্বকডাল এটা সূতাৰে মাজত বান্ধি মুক্তভাৱে ওলমাই দিলে ই সদায় উত্তৰ দক্ষিণ দিশত স্থিৰ হয়। তেতিয়া যিটো মূৰ উত্তৰ দিশলৈ মুখ কৰি থাকে সেইটোৱে চুম্বকৰ উত্তৰ মেৰু মানে ইংলিছত কয় নৰ্থ পোল, আৰু আনটো মূৰ দক্ষিণ মেৰু ইংলিছত কয় সাউথ পোল। তাৰমানে এটা মেগনেট যদি আমি সূতাৰে মাজত বান্ধি মুক্তভাৱে ওলমাই ৰাখি দিওঁ তেতিয়া সেই মেগনেট বা চুম্বকটো কি হ'ব? সদায় উত্তৰ দক্ষিণ মেৰু হৈ থাকিব। যিটো উত্তৰ ফালে থাকিব সেইটোৱে উত্তৰ মেৰু, আৰু যিটো দক্ষিণ ফালে থাকিব সেইটো দক্ষিণ মেৰু। ইয়াত যিহেতু আমাৰ দক্ষিণ মেৰু চিনাক্ত কৰিব দিয়া নাই, উত্তৰ মেৰুটো আমি কেনেকৈ উলিয়াব লাগে সেইটোহে আমাক ইয়াত কৈছে। 7 নম্বৰত আছে দি পোলছ অফ এ বাৰ মেগনেট আৰ নট মাৰ্কড, হাউ ডু ইউ ফাইণ্ড আউট ইটছ নৰ্থ পোল? নৰ্থ পোলটো কেনেকৈ বাছি উলিয়াবা? 7 নম্বৰ প্ৰশ্নৰ এনচাৰটো মই অসমীয়াত বুজাই দিছোঁ আৰু ইংলিছত লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা লিখি ল'বা। কিবা প্ৰব্লেম পালে কমেণ্ট কৰি জনাবা। 8 নম্বৰত আছে একক মেৰুযুক্ত চুম্বক পাব পাৰিনে? এনচাৰটো লিখিম নহয়, একক মেৰুযুক্ত চুম্বক পাব নোৱাৰি। এইটোৱে হ'ল 8 নম্বৰ প্ৰশ্নৰ এনচাৰ। 8 নম্বৰত ইংলিছত আছে কেন উই গেট এ মেগনেট উইথ ইউনিট পোল? এনচাৰ হ'ব ন' উই কেন নট গেট এ মেগনেট উইথ এ ইউনিট পোল। এভৰি মেগনেট অলৱেজ হেজ বোথ এ নৰ্থ এণ্ড সাউথ পোল ইভেন ইফ ইট ইজ ব্ৰকেন। 9 নম্বৰত আছে চুম্বকৰ যিকোনো দুটা ধৰ্ম লিখা। এনচাৰটো লিখিবা এনেকৈ, চুম্বকৰ যিকোনো দুটা ধৰ্ম হ'ল 1 নম্বৰত আছে চুম্বকে কেৱল চুম্বকীয় পদাৰ্থবোৰ আকৰ্ষণ কৰে। চুম্বকীয় পদাৰ্থ কোনবোৰ? ইয়াৰ ব্ৰেকেটত দিয়া আছে, যেনে ল', কবাল্ট, নিকেল। তাৰপিছত 2 নম্বৰত আছে চুম্বকৰ সদায় দুটা মেৰু, উত্তৰ মেৰু আৰু দক্ষিণ মেৰু থাকে। চুম্বকৰ দুটা মেৰু থাকে, এটা হ'ল উত্তৰ মেৰু আৰু এটা হ'ল দক্ষিণ মেৰু। নাইবা তোমালোকে আৰু এটা লিখিব পাৰা, একেজাতীয় চুম্বক বিকৰ্ষণ, আৰু এটা পইণ্ট লিখিব পাৰিবা বিপৰীত জাতীয় চুম্বক আকৰ্ষণ। যে তোমাৰ দুটা ধৰ্ম লিখিব দিছে, মই ইয়াত দুটা লিখি দিছোঁ, নাইবা মই কোৱা এই দুটাও তোমালোকে লিখিব পাৰিবা। একেজাতীয় চুম্বকৰ মাজত কি হয়? বিকৰ্ষণ হয়, আৰু বিপৰীত জাতীয় চুম্বকৰ মাজত আকৰ্ষণ হয়। এইটোৱে হ'ল 9 নম্বৰ প্ৰশ্নৰ এনচাৰ। এতিয়া 9 নম্বৰ প্ৰশ্নটোৰ এনচাৰ আমি ইংলিছত চাম। 9 নম্বৰত আছে ৰাইট ডাউন এনি টু প্ৰপাৰ্টিজ অফ মেগনেট। তাৰমানে মেগনেটৰ দুটা ধৰ্ম লিখা। অসমীয়াত মই বুজাই দিছোঁ অলৰেডি। এনচাৰ লিখিবা দি টু প্ৰপাৰ্টিজ অফ মেগনেট আৰ। 1 নম্বৰত আছে দি টু ইণ্ডছ অফ দি মেগনেট আৰ কল্ড দি পোলছ অফ দি মেগনেট। ওৱান অফ দিছ পোল ইজ নৰ্থ পোল এণ্ড দি আদাৰ ইজ দি সাউথ পোল। 2 নম্বৰত লিখিবা এ ফ্ৰীলি ছাছপেণ্ডেড মেগনেট অলৱেজ পইণ্টছ ইন দি নৰ্থ সাউথ ডাইৰেকশ্যন। এইটো হ'ল 9 নম্বৰ প্ৰশ্নৰ এনচাৰ। 10 নম্বৰত আছে ল'ৰ গজাল এটা কিদৰে চুম্বকলৈ পৰিণত কৰিব পাৰি? ল'ৰ গজাল এটা আমি চুম্বকলৈ পৰিণত কৰিব পাৰি, কিন্তু কেনেকৈ কৰিম তাৰ বিষয়ে লিখিব দিছে। এনচাৰটো লিখিবা এডাল ল'ৰ গজালক চুম্বকলৈ পৰিণত কৰিবলৈ এডাল দণ্ড চুম্বকৰ এটা মেৰু একে দিশে বহুৱাই গজালৰ ওপৰত ঘঁহি দিব লাগে। এই প্ৰক্ৰিয়াক চুম্বকীকৰণ বোলা হয়। কিছু সময় এনে কৰিলে ল'ৰ গজালটোত চুম্বকৰ দৰে আচৰণ কৰিবলৈ আৰম্ভ কৰে আৰু সৰু ল'ৰ টুকুৰা আকৰ্ষণ কৰিব পাৰে। তাৰমানে এটা দণ্ড চুম্বকৰ ওপৰত যদি আমি এটা ল'ৰ গজাল অকণমান সময় ঘঁহি দিওঁ, সি কি কৰে? ল'ৰ গজালটোৱে চুম্বকৰ আচৰণ কৰিবলৈ আৰম্ভ কৰে। এইটোৱে হ'ল 10 নম্বৰ প্ৰশ্নৰ এনচাৰ। 10 নম্বৰ প্ৰশ্নটোৰ এনচাৰ মই অসমীয়াত বুজাই দিছোঁ আৰু ইংলিছত ইয়াত লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। 11 নম্বৰত আছে মুক্তভাৱে ওলমাই থ'লে দণ্ড চুম্বক এডালে কিয় উত্তৰ দক্ষিণকৈ থাকে? তাৰমানে এটা চুম্বক যদি আমি মুক্তভাৱে ওলমাই ৰাখি দিওঁ, সেই চুম্বকডাল সদায় উত্তৰ দক্ষিণ মেৰু হৈ থাকে, এইটো সঁচা। কিন্তু উত্তৰ দক্ষিণ মেৰু হৈ যে থাকে, কিহৰ কাৰণে থাকে তাৰ কাৰণটো আমাক ইয়াত লিখিব দিছে। এনচাৰটো আমি এনেকৈ লিখিম মুক্তভাৱে ওলমাই থ'লে দণ্ড চুম্বক এডাল উত্তৰ দক্ষিণ দিশত থাকে, কাৰণ পৃথিৱী নিজে এটা ডাঙৰ চুম্বক। চুম্বকডালৰ উত্তৰ মেৰু পৃথিৱীৰ চুম্বকীয় দক্ষিণ মেৰু অভিমুখে আকৰ্ষিত হয়, আৰু দক্ষিণ মেৰু পৃথিৱীৰ চুম্বকীয় উত্তৰ মেৰু অভিমুখে আকৰ্ষিত হয়। এইটোৱে হ'ল 11 নম্বৰ প্ৰশ্নৰ এনচাৰ। 11 নম্বৰ প্ৰশ্নটোৰ এনচাৰ মই অসমীয়াত বুজাই দিছোঁ আৰু ইংলিছত ইয়াত লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা আৰু কিবা প্ৰব্লেম পালে কমেণ্ট কৰি মোক জনাবা।
12 নম্বৰত আছে কম্পাছ যন্ত্ৰৰ সহায়ত কিদৰে দিশ নিৰ্ণয় কৰা হয়। নাবিকসকলে সাগৰত কম্পাছৰ সহায়ত দিশ নিৰ্ণয় কৰে, কিন্তু কেনেকৈ দিশ নিৰ্ণয় কৰে তাৰ বিষয়ে লিখিব দিছে। এই আনসাৰটো তোমালোকে কেনেকৈ লিখিবা। কম্পাছ যন্ত্ৰত এখন চুম্বকীয় সূচ থাকে যি সদায় উত্তৰ দক্ষিণ দিশত স্থিৰ হৈ থাকে। দিশ নিৰ্ণয় কৰাৰ পদ্ধতি এনেকৈ লিখিবা। কম্পাছ যন্ত্ৰখন সমতল ঠাইত ৰখা হয়। সূচখন অলপ সময় ঘূৰি স্থিৰ হৈ পৰে। যন্ত্ৰখনত এন বুলিলে যি দিশ দেখুৱায় সেয়া উত্তৰ দিশ, সাউথ দিশটো হয় দক্ষিণ। এইদৰে পূব আৰু পশ্চিম দিশ চিনাক্ত কৰিব পাৰি। এইটো হ'ল 12 নম্বৰ প্ৰশ্নৰ এনসাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 12 নম্বৰ প্ৰশ্নৰ এনসাৰটো ইয়াত লিখি দিয়া আছে, তোমালোকে ইয়াৰ পৰা লিখি ল'বা। প্ৰতিটো প্ৰশ্নৰ এনসাৰ ইংৰাজী আৰু অসমীয়া মাধ্যমত বুজাব গ'লে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব, মানে বহুত সময় লাগিব। গতিকে মই অসমীয়াত বুজাই দিছোঁ আৰু ইংলিছত লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা লিখি ল'বা। 13 নম্বৰত আছে অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ মেৰু দুটা কিদৰে চিনাক্ত কৰিবা। এই আনসাৰটো লিখিম। অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ মেৰু দুটা চিনাক্ত কৰিবলৈ এখন দণ্ড চুম্বকৰ জ্ঞাত উত্তৰ মেৰুক অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ দুয়োটা প্ৰান্তৰ ওচৰলৈ নিয়া হয়। যি প্ৰান্তই বিকৰ্ষিত কৰে সেইটোৱে উত্তৰ মেৰু আৰু যি প্ৰান্তই আকৰ্ষণ কৰে সেইটো দক্ষিণ মেৰু। এইটো হ'ল 13 নম্বৰ প্ৰশ্নৰ এনসাৰ। 13 নম্বৰ প্ৰশ্নটো এনসাৰ ইয়াত লিখি থোৱা আছে, তোমালোকে ইয়াৰ পৰা লিখি ল'বা। 14 নম্বৰত আছে তোমাক এডাল দণ্ড চুম্বক, সৰু এডাল প্লাষ্টিকৰ সৰু স্কেল, এটা কাঠৰ টুকুৰা আৰু লোৰ গজাল এটা দিয়া হ'ল। ইয়াৰ কোনবিধ তুমি চুম্বকত পৰিণত কৰিব পাৰিবা আৰু কেনেকৈ। তোমাক এইকেইটা বস্তু দিছে, এই বস্তুকেইটাৰ ভিতৰত কোনটো তুমি চুম্বকত পৰিণত কৰিব পাৰিবা আৰু কেনেকৈ। চুম্বকত পৰিণত হোৱাটো কেনেদৰে গম পাবা আৰু ইয়াৰ পৰা যে বস্তু কোনোবা এটা চুম্বকত পৰিণত হ'ব সেইটো আমি কেনেকৈ গম পাম যে এইটো চুম্বকত পৰিণত হৈছে। এই এনসাৰটো তোমালোকে লিখিবা। তোমাক দিয়া বস্তুবোৰ দণ্ড চুম্বক, প্লাষ্টিকৰ সৰু স্কেল, কাঠৰ টুকুৰা, লোৰ গজাল। চুম্বকত পৰিণত কৰিব পৰা বস্তু। লোৰ গজালক চুম্বকত পৰিণত কৰিব পাৰি। দণ্ড চুম্বকটো লোৱা। লোৰ গজালক আমি চুম্বকত পৰিণত কৰিব পাৰি। প্ৰথম দণ্ড চুম্বকটো লৈ লোৱা। তাৰপিছত কি কৰিবা, লোৰ গজালটোৰ ওপৰত দণ্ড চুম্বকটো একেটা দিশে 10-15 বাৰ ঘূৰাই চলোৱা, ঘঁহি চলোৱা। এই প্ৰক্ৰিয়াত লোৰ গজালটোৰ ভিতৰত চুম্বকত্বৰ সৃষ্টি হয়। চুম্বকত পৰিণত হোৱা গজালটোক সৰু লোৰ বস্তু যেনে চেফটি পিন, আলপিন, গজাল কাষলৈ নিয়া। যদি গজালটোৱে সেইবোৰ আকৰ্ষণ কৰে তেন্তে গজালটো চুম্বকলৈ পৰিণত হৈছে বুলি গম পাম। এইটোৱে হ'ল ইয়াৰ এনসাৰ। 14 নম্বৰ প্ৰশ্নটোৰ এনসাৰ ইংলিছত লিখি দিয়া আছে, তোমালোকে ইয়াৰ পৰা চাই লিখি ল'ব পাৰিবা। 15 নম্বৰত আছে তোমাক এডাল দণ্ড চুম্বক আৰু কিছুমান আলপিন দিয়া হ'ল। দণ্ড চুম্বকডালৰ মেৰু দুটা কেনেকৈ উলিয়াবা। এই এনসাৰটো লিখিম। যদি মোক এডাল দণ্ড চুম্বক আৰু কিছুমান আলপিন দিয়া হয় তেন্তে দণ্ড চুম্বকখনৰ মেৰু দুটা চিনাক্ত কৰাৰ বাবে তলত দিয়া পদ্ধতি অনুসৰণ কৰিম। আলপিনৰ সহায়ত মেৰু চিনাক্ত কৰা পদ্ধতি। দণ্ড চুম্বকখন সমতল ঠাইত ৰখা। এতিয়া আলপিনবোৰ চুম্বকৰ বিভিন্ন অংশত কাষলৈ নিবা। চুম্বকৰ যি দুটা প্ৰান্তত আলপিনবোৰ বেছি শক্তিত আকৰ্ষিত হয় সেই দুটা অংশ মেৰু, উত্তৰ মেৰু আৰু দক্ষিণ মেৰু। চুম্বকৰ মধ্যভাগত চুম্বকত্ব সাধাৰণতে কম থাকে, সেয়েহে মেৰু নহয়। এইটো হ'ল ইয়াৰ এনসাৰ। 15 নম্বৰত আছে ইউ আৰ গিভেন এ বাৰ মেগনেট এণ্ড চাম আলপিন, হাউ ডু ইউ ডিটাৰমাইন দি টু পোলছ অফ ইট। এনসাৰ হ'ব ব্ৰিং ইজ ইণ্ড অফ দি মেগনেট নিয়াৰ দি আলপিন, দি ইণ্ড অফ দি আলপিন এট্ৰাক্ট টু দি মেগনেটছ নৰ্থ পোল ইজ ইটছ সাউথ পোল এণ্ড ভিচ ভাৰ্ছা। এইটো হ'ল 15 নম্বৰ প্ৰশ্নৰ এনসাৰ। 16 নম্বৰত আছে তোমাক এডাল দণ্ড চুম্বক আৰু এটা কম্পাছ যন্ত্ৰ দিয়া হ'ল। চুম্বকডালত মেৰু চিনাক্ত কৰা হোৱা নাই। কম্পাছ যন্ত্ৰটোৰ সহায়ত কিদৰে চুম্বকডালৰ মেৰু দুটা চিনাক্ত কৰিবা। এই আনসাৰটো লিখিম। মোক যদি এডাল দণ্ড চুম্বক আৰু এটা
কম্পাছ যন্ত্ৰ দিয়া হয় আৰু চুম্বকখনত মেৰু চিনাক্ত কৰা হোৱা নাথাকে তেন্তে মই তলত দিয়া ধাপবোৰ অনুসৰণ কৰি চুম্বকখনৰ উত্তৰ আৰু দক্ষিণ মেৰু চিনাক্ত কৰিম। এতিয়া পদ্ধতিকেইটা হ'ল কম্পাছ যন্ত্ৰটোক সমতল ঠাইত স্থাপন কৰা, কম্পাছৰ সূচীটো অলপ সময় উত্তৰ দক্ষিণ দিশত স্থিৰ হৈ থমকিব। সাধাৰণতে সূচীৰ এন চিহ্ন থকা অংশটো উত্তৰ দিশ দেখুৱায়। এতিয়া দণ্ড চুম্বকখনৰ এটা প্ৰান্ত কম্পাছৰ সূচীৰ ওচৰলৈ লৈ যোৱা। পৰ্যবেক্ষণ কৰা, যদি চুম্বকখনৰ সেই প্ৰান্তটো কম্পাছৰ উত্তৰ সূচীক বিকৰ্ষণ কৰে তেন্তে চুম্বকখনৰ সেই প্ৰান্ত উত্তৰ মেৰু, যদি সেই প্ৰান্তটো কম্পাছৰ উত্তৰ সূচীক আকৰ্ষণ কৰে তেন্তে সেই প্ৰান্তটো দক্ষিণ মেৰু। দণ্ড চুম্বকৰ বিপৰীত প্ৰান্তটো তেন্তে অন্য মেৰু হ'ব, উত্তৰৰ বিপৰীতে দক্ষিণ আৰু বিপৰীতভাৱে। এইটো হ'ল ইয়াৰ এনচাৰ। এতিয়া 16 নম্বৰ প্ৰশ্নটোৰ এনচাৰ ইংলিছত লিখিবা। ব্ৰিং দি মেগনেট নিয়াৰ দি কম্পাছ নিডেল, দি ইণ্ড অফ দি মেগনেট ৰিপ্লাইং দি কম্পাছ নিডেলছ নৰ্থ পোল ইজ দি মেগনেটছ নৰ্থ পোল। এইটো হ'ল 16 নম্বৰ প্ৰশ্নৰ এনচাৰ। 17 নম্বৰত আছে ষ্টীলৰ বেজী এটা মজিয়াত পৰি গ'ল, তুমি হাতেৰে উঠাব পৰা নাই, বেজীটো কি উপায়েৰে উঠাব পাৰিবা? ষ্টীলৰ বেজী এটা কি কৰিলে মজিয়াত পৰি গ'ল, সেই বেজীটো তুমি হাতেৰে উঠাব পৰা নাই, সেই বেজীটো তুমি কি পদ্ধতিত উঠাব পাৰিবা? এনচাৰটো লিখিবা। ষ্টীলৰ বেজী এটা মজিয়াত পৰি গ'ল আৰু হাতেৰে উঠাব পৰা নাযায় তেন্তে মই চুম্বকৰ সহায়ত বেজীটো উঠাব পাৰিম। এইটোৱে হ'ল 17 নম্বৰ প্ৰশ্নৰ এনচাৰ। 17 নম্বৰ প্ৰশ্নটোৰ এনচাৰ ইংলিছত লিখিম। ইউজ এ মেগনেট টু এট্ৰেক্ট এণ্ড লিফ্ট দি নিডল। 18 নম্বৰত আছে ধৰা হ'ল তুমি এখন নতুন ঠাইলৈ ফুৰিব গ'লা, তোমাৰ লগত এটা কম্পাছ যন্ত্ৰ আছে, তুমি কিদৰে ঠাইখনৰ দিশবোৰ নিৰ্ণয় কৰিবা? এনচাৰটো হ'ব, যদি মই এখন নতুন ঠাইলৈ ফুৰিবলৈ যাওঁ আৰু মোৰ লগত এটা কম্পাছ যন্ত্ৰ থাকে তেন্তে মই তলত দিয়া ধাপবোৰ অনুসৰণ কৰি ঠাইখনৰ দিশবোৰ চিনাক্তকৰণ কৰিব পাৰিম বা পাৰোঁ। পদ্ধতিকেইটা চোৱা। কম্পাছ যন্ত্ৰটো এটা সমতল ঠাইত ৰাখিম, যেনে কম্পাছৰ সূচী স্বাধীনভাৱে ঘূৰিব পাৰে। তাৰপিছত আছে অলপ সময়ত কম্পাছৰ চুম্বকীয় সূচীটো উত্তৰ দক্ষিণ দিশ স্থিৰ হৈ থমকিব। সাধাৰণতে সূচীৰ এন চিহ্ন থকা অংশটো উত্তৰ দিশ দেখুৱায়। সূচীৰ সহায়ত যি দিশটোত এন আছে সেয়া উত্তৰ, তাৰ বিপৰীত দিশটো দক্ষিণ। মুখত থিয় হৈ উত্তৰ দক্ষিণ দিশ চিনাক্ত কৰাৰ পাছত ডানফালে পূব, বাওঁফালে পশ্চিম। এইটোৱে হ'ল 18 নম্বৰ প্ৰশ্নৰ এনচাৰ। 18 নম্বৰ প্ৰশ্নটোৰ এনচাৰ ইংলিছত চাম। ইংলিছত হ'ব প্লেচ দি কম্পাছ অন এ ফ্লেট ছাৰফেচ, দি নিডল পইণ্ট নৰ্থ চাউথ, দি ইণ্ড পইণ্টিং নৰ্থ হেল্পছ আইডেণ্টিফাই ইষ্ট, ৱেষ্ট এণ্ড চাউথ। এইটোৱে হ'ল 18 নম্বৰ প্ৰশ্নৰ এনচাৰ।